জয়ন্তীৰ এই পতাকা উত্তোলন হৈ আছে। কাৰ্যকৰী সভাপতি মহোদয় এখন ফুলাম গামোচাৰে সম্বোধন জনাবৰ কাৰণে উপস্থিত শক্তি আশ্রম উচ্চতর মাধ্যমিক কারিগরি বিদ্যালয়ের অধ্যক্ষ মহাশয় লগতে এই বিদ্যালয়ের শ্রদ্ধার শিক্ষক শিক্ষয়িত্রীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰিচিপশ্যন কমিটি তথা শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি মহাৰাজক জয়ন্তী আমি উদযাপন কৰিবলৈ গৈ আছোঁ সেই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহোদয় আদি কৰি ধৰি মোৰ শ্ৰদ্ধাৰ সকলো সদস্যসকল ইয়াতে উপস্থিত কেএচিৰ কাৰ্যবাহী সদস্য ডাঙৰীয়া তথা মোৰ ভাতৃ কৰমেশ্বৰ মহোদয় ইয়াতে উপস্থিত হ'ব পৰা সাংবাদিক মাধ্যমৰ কৰ্মৰত মোৰ শ্ৰদ্ধাৰ বন্ধুসকল আৰু ইয়াতে উপস্থিত শিক্ষক শিক্ষয়িত্ৰী লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল আৰু যে পতাকা উত্তোলন হৈ গ'ল যে আমি মহাৰাজাৰ জয়ন্তীৰ পতাকা উত্তোলন কৰিলোঁ শুভাৰম্ভণি কৰিলোঁ ইয়াতে উপস্থিত হ'ব পৰা শ্ৰদ্ধাৰ আমন্ত্ৰিত অতিথিসকল ইয়াতে আজিৰ এই শুভ মুহূৰ্তত সকলোকে জনাবলৈ পাই মই সুখী হৈছোঁ যে ফকীৰাগ্ৰাম নিচিনা ঠাইত শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয় যি মহাৰাজাৰ জয়ন্তী উদযাপন হ'বলৈ গৈ আছে ক'বলৈ গ'লে যে ভাৰত স্বাধীন হোৱাৰ লগে লগেই এই বিদ্যালয় এই ব্যক্তিসকল মহান ব্যক্তিসকলক ধন্যবাদ জনাম যোন ব্যক্তিসকল অধিক পৰিশ্ৰমেৰে কষ্টেৰে এই বিদ্যালয় নিৰ্মাণ কৰিছিল আৰু এই বিদ্যালয় নিৰ্মাণ কৰাৰ পিছত আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিজকে প্ৰতিষ্ঠিত কৰাৰ লগে লগে বিভিন্ন দূৰ দূৰান্তত কৰ্মৰত হৈ আছে চাকৰি কৰি আছে আৰু এই মহাৰাজা জয়ন্তীত উদযাপন হোৱাৰ লগে লগে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়ত আহি অনুষ্ঠানত যোগদান কৰিব যিটো এলুমিনি মিট আজি খুব আনন্দিত যে এই সময়ত কাৰ্যসূচী হাতত লৈছোঁ এই মহাৰাজাৰ জয়ন্তী উদযাপন এই তিনিটা দিন আমি যাতে খুব ধুনীয়াকৈ ভালকৈ উদযাপিত কৰিব পাৰোঁ আৰু যোন ব্যক্তিসকল আমন্ত্ৰিত ব্যক্তিসকল আমাৰ এই মহাৰাজাৰ জয়ন্তী আহি উপস্থিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।